ডক্টৰ কমলা কলিতা সাহাবৰ লগত মই 4বাৰ নিৰ্বাচন খেলিছো আৰু 3বাৰ মই বিধায়ক হৈছো। প্ৰথমবাৰ মই ৭৪,০০০ ভোটত বিধায়ক হৈছো, দ্বিতীয়বাৰ প্ৰথমবাৰ ৬৬,০০০ ভোটত, দ্বিতীয়বাৰ ৭৪,০০০ ভোটত আৰু তৃতীয়বাৰ ৯৪,০০০ ভোটত তেখেতৰ লগত কম্পিটিশ্যন কৰি মই বিধায়ক হৈছো। আৰু তেখেতৰ লগত আজি এইটো যিটো এটা বিতৰ্ক আহি আছে 2 দিনৰ পৰা, মই তেওঁলৈ আহ্বান জনাম, তেওঁ অনতিপলমে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। তেওঁৰ লগত মোৰ 4টা টাৰ্ম মোৰ লগত তেওঁৰ ফাইট হৈছে, গতিকে মোতকৈ অভিজ্ঞতা তেওঁৰ ওপৰত আৰু মই ভাবোঁ আৰু দ্বিতীয় লগত হ'বই নোৱাৰে। যিজন বিধায়ক 3rd টাইমৰ বিধায়ক, ছয়গাঁও সমষ্টিৰ পৰা মই 3বাৰ বিধায়ক হৈছো, 4বাৰ নিৰ্বাচন খেলিছো, 4বাৰত এবাৰ তেওঁ জিকিছে, 3বাৰ মই জিকিছো। আৰু আজি যিটো বিতৰ্ক আহিছে, মই ভাবোঁ তেখেতে মানে এনেকুৱা বিতৰ্ক আহোঁতে মাটিত থিয় হৈ কেনেকুৱা আছে, তেওঁৰ ওপৰত এনেকুৱা আৰোপ যেতিয়া আহিছে, তেওঁ কি মই আশা কৰোঁ মোৰ হাইকমাণ্ডক, মোৰ দলীয় হাইকমাণ্ডক, মোৰ লিডাৰশ্বিপক মই অনুৰোধ জনাম আৰু তেখেতকো অনুৰোধ জনাম, তেখেতে অনতিপলমে চব কাম বাদ দি ভাৰতীয় জাতীয় কংগ্ৰেছত আহি যোগদান কৰক, নতুন এজন জীৱনৰ যাত্ৰা এটা আৰম্ভ কৰক, আৰু সেইটো তেওঁৰ কাৰণে ভাল। মই কৈছোৱে কথাটো, তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত জইন কৰক, তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত বিনা চৰ্তে জইন কৰক। কোনো চৰ্ত এনেকুৱা তেওঁৰ কাৰ্যকালত জীৱনত এনেকুৱা তেওঁৰ ওপৰত তুষাৰপাত বাক্যবান চলি আছে আৰু তেওঁ মুখ বন্ধ হৈ বহি আছে। এইটো আৰু কি ধৰণৰ নেতা? এসময়ৰ তেওঁ কেবিনেট মিনিষ্টাৰ, পাৱাৰফুল মিনিষ্টাৰ প্ৰফুল্ল কুমাৰ মহন্তদেৱৰ আন্দোলনত তেওঁৰ লগত এক শক্তিশালী সতীৰ্থ ৰেকিবুদ্দিন আহমেদৰ লগত 4বাৰ নিৰ্বাচন খেলি 3বাৰ ৰেকিবুদ্দিন আহমেদ বিজয় হৈছে, এবাৰহে তেওঁ বিজয় হৈছে, প্ৰথমবাৰ, 3বাৰে মই বিজয় হৈছো। আৰু আজি যোৱা 48 ঘণ্টাত যিদৰে তেওঁৰ ওপৰত বিতৰ্ক আহি আছে, ডুপ্লিকেট এজিপি, 2 নম্বৰী এজিপি, ডুপ্লিকেট এজিপি, 2 নম্বৰী এজিপি, তেওঁ কেনেকৈ থিয় হৈ আছে, মইতো আচৰিত হৈ আছো। তেওঁতো কোনো তেওঁতো বক্তব্যতে তেওঁতো ইয়াৰ লগত তেওঁ হেৰি কৰা নাই, বিনা দ্বিধাই কথাবিলাক শুনি আছে। মই ভাবোঁ, মই কৈছো মোৰ হাইকমাণ্ডক মই অনুৰোধ জনাম আৰু তেওঁকো মই অনুৰোধ জনাম যে তেওঁ অনতিপলমে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত বিনা চৰ্তে বিনা কথা আহি জইন কৰক। ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ, আমাৰ লগত বিলীন হৈ যাওক। আৰু এইটো মই ভাবোঁ তেওঁৰ কাৰণে অনাগত ভৱিষ্যতত তেওঁ মোৰ জ্যেষ্ঠ হয়, মইতো তেওঁক আজি পবিত্ৰ ঈদৰ দিনা মই তেওঁলৈ এটা আহ্বান জনাইছো আৰু মোৰ হাইকমাণ্ডকো, জিতেন্দ্ৰ সিং সাহেব, ভূপেন বৰা, মই সকলোকে অনুৰোধ জনাম যে তেওঁ যদি আহিবলৈ বিচাৰে অনতিপলমে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত তেওঁ জইন কৰাই দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।